হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু SSC GD 2024 ৰিটেন এক্সাম আমাৰ ষ্টাৰ্ট হ'বলৈ গৈ আছে 27 এপ্ৰিলৰ পৰা। আৰু এই কথাটো আমি সকলোৱে জানো। আৰু 27 এপ্ৰিলৰ পৰা আমাৰ 4টা উইকত যিহেতুকৈ ভাগ কৰি দিছে, তেনেকৈ মিলি আমাৰ 30 মে'লৈকে আমাৰ এক্সামটো হ'ব, সকলোৱে জানো। এতিয়া কথাটো হ'ল যিসকলৰ পিছত আছে তেওঁলোকৰ বাবে ডাটাবিলাক এভেইলেবল হৈ যাব। তেওঁলোকে সকলোবিলাক কথা মোৰ ফালৰ পৰা হওক বা ইউটিউবত যথেষ্টখিনি পাই যাব। কিন্তু কথা হ'ল যিসকলৰ ফাৰ্ষ্ট মানে দিনা আছে বা ফাৰ্ষ্ট শিফটত আছে বা তাৰ ছেকেণ্ড বা তাৰ থাৰ্ড, কাৰণ তেওঁলোক সেইখিনি কেণ্ডিডেটে ডাটাবিলাক ইমান সহজে নাপায়, যিহেতুকে আগত কোনেও নিদিয়ে বা সেইদিনাৰ পৰা ডাটাবিলাক দিয়া ষ্টাৰ্ট হয়হে। চ' তাৰ বাবে মই কেইটামান আগতীয়াকৈ তোমালোকক কথা জনাই দিব বিচাৰোঁ। তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা। ফাৰ্ষ্ট এটা কথা মই কৈ লওঁ, আজি হয়তো বহুতৰ তালৈ এটা মেছেজ আহিছে, টেক্সট মেছেজ মোবাইলৰ জেনেৰেলত, হয়তো যিসকলৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰটো লগত আছে তেওঁলোকৰ তাত আহিছে SSCৰ ফালৰ পৰা। আৰু সেই মেছেজটোত বেলেগ একো অহা নাই, তোমালোকে চিন্তা কৰিব নালাগে। সেই মেছেজটোত মানে তোমালোকৰ ষ্টেটাছটো চাব পৰাৰ কথাটো কৈছে, কিন্তু সেই মেছেজটো অহা যথেষ্ট লেট হৈছে আমাৰ মাজলৈ, কাৰণ অলৰেডি আমি জানো আজি 3-4 দিনৰ আগত আমি ষ্টেটাছ সকলোৱে চেক কৰিলোঁ। কিন্তু কথাটো হ'ল মেছেজটো এতিয়া আহিছে। চ' এইটো একো কৰিবলগীয়া নাই। আৰু ষ্টেটাছত আমি সকলোৱে চালোঁ যে আমাৰ এপ্লিকেশ্যন মানে একচেপ্ট হ'ল, সেইটো মানে আমি সকলোৱে চাইছোঁ, বা আমাৰ এক্সাম ডেটটো কেতিয়া আমি সকলোৱে চাইছোঁ। এতিয়া কথাটো হ'ল চোৱা, কেইটামান প্ৰব্লেম, এই প্ৰব্লেমকেইটা ফাৰ্ষ্টত দিয়াসকলৰ হৈছে, শেষলৈ দিয়াসকলৰ বাৰু ইমান নহ'ব, কিন্তু ফাৰ্ষ্টত দিয়াসকলৰ হৈছে। কি প্ৰব্লেম মই কৈছোঁ শুনা। এতিয়া কাৰোবাৰ ডিব্ৰুগড় চেণ্টাৰত মানে এক্সাম পৰিছে, বা কাৰোবাৰ গুৱাহাটীত পঢ়াখিনিয়ে প্ৰায় জানা ইকম টাৱাৰ বা লোকেশ্যনটো জানা, কিন্তু নতুনকৈ দিয়াখিনি খেলি মেলি হয় বাৰু, সেইটো আমি কৈ দিওঁ বা জানে। ইকম টাৱাৰটোৰ ওপৰত ইউটিউবতো বহুত ডাটা আছে, কিন্তু ডিব্ৰুগড়ৰ ওপৰত বা ধৰি লোৱা তেজপুৰৰ ওপৰত এনেকুৱা ডাটাবিলাক খুব কম। কিন্তু এইবাৰ যিহেতুকৈ ডিব্ৰুগড়ত বহুতৰে পৰিছে। তো এতিয়া কথাটো হ'ল, তোমালোকৰ যদি মানে আগৰ নিচিনাকৈ আমি চাওঁ যে আমাৰ এডমিট কাৰ্ড কেতিয়া ৰিলিজ হ'ব, তো তেতিয়াহ'লে যিসকল কেণ্ডিডেটৰ 27 তাৰিখলৈ এক্সাম আছে তেওঁলোকে আজি ৰাতি 12টা বজাত এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিবা। মানে 12 বজাৰ লগে লগে তোমালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিবা। কিন্তু ইয়াতে এতিয়া কথা এটা হ'ল কি, যে এতিয়ালৈকে কোনো লিংক বা অফিচিয়েলভাৱে আমাৰ য'ত এডমিট কাৰ্ড SSCৰ আণ্ডাৰত ডাউনলোড হ'ব তাৰ কোনো মানে ডাটা মই এতিয়ালৈকে পোৱা নাই। যদি কোনোবাই পাই চাওঁ মোক ক'বা, মই তেতিয়া গম পাম। কিন্তু কথাটো হ'ল, আগৰ নিচিনা হ'লে তোমালোকে হিচাপ কৰা, কাৰণ কিয় আগৰ নিচিনা যেতিয়া আগৰ যিটো ডেটত এক্সাম থাকে তাৰ 4 দিনৰ আগত আমাৰ ফুল এডমিট কাৰ্ডখন ডাউনলোড হয়। গতিকে তেনেকৈ হ'লে আমি যদি যিহেতু আজি 22 তাৰিখ, 12 বজাৰ লগে লগে হৈ যাব 23 তাৰিখ, তো 23, 24, 25, 26 4 দিনৰ আগত, তো 27 তাৰিখে এক্সাম। মানে তেনেকৈ চাবলৈ হ'লে আমি ডাইৰেক্ট ক'ব পাৰোঁ যে আজি ৰাতি 12টা বজাত এডমিট কাৰ্ড ডাউনলোড হ'ব। গতিকে এটা কাম কৰিবা, যিসকলৰ 27 তাৰিখে আছে তেওঁলোকে আজি ৰাতি 12 বজাত লগ ইন কৰিবা আৰু অপশ্যন বিচাৰিবা, নিশ্চয় পাবা, অফিচিয়েল ছাইডততো থাকেই। আৰু কাৰ মানে 27 তাৰিখে আছে পাৰিলে কমেণ্ট কৰিবা। যিসকলে এডমিট কাৰ্ড ডাউনলোড হৈছে কৈ দিবা, পাৰিলে আমাৰ গ্ৰুপত থকাখিনিও ক'বা, আৰু লগতে মই কমিউনিটি পোষ্ট লগাম, তাতো ক'ব পাৰিবা। তো এইকেইটা আছিল ইম্পৰ্টেণ্ট কথা, মানে SSC এক্সামটো যিহেতু আমাৰ ষ্টাৰ্ট হ'বলৈ গৈ আছে। তাৰপিছতে মই এটা কথা কওঁ শুনা, কেইটামান মন দিবলগীয়া কথা মই কৈয়ে থাকোঁ, আকৌ এবাৰ কৈ দিওঁ ভিডিঅ'ৰ আকাৰে নতুন কেণ্ডিডেটখিনিকো। তোমালোকে যেতিয়া এক্সাম দিবলৈ যাবা, পৰাপক্ষত লগত এজন লৈ যাবা, ৰিটেন এক্সামেই হওক, ফিজিকেলেই হওক বা মেডিকেল দিবলৈ গ'লেও। মই আগতো কৈছোঁ, কাৰণ কিয় বেগটো ধৰিবলৈ হওক বা বাটত কিবা এটা বিপদ বিঘিনি নকৰক ভগৱানে, কিন্তু তেনেকুৱা সৰু সুৰা ধৰি লোৱা গা বেয়া কৰিছে, মূৰ ঘূৰাইছে, কিবা হৈছে, তো তেনেকুৱাত এজন মানুহ লাগে। তো নতুন কেণ্ডিডেটখিনিক বিশেষকৈয়ে দৰকাৰ। তো এইখিনি অলপ নিজে মানে সতৰ্ক থকাটো ভাল। তাৰপিছত তাতে যাওঁতে তোমালোকে লগত দিয়া ডকুমেণ্টছখিনি সাৱধানে ৰখাবা, যেনেকৈ আধাৰ কাৰ্ড, সেইটো খুব গুৰুত্বপূৰ্ণ, মানে এখন দৰকাৰ। তুমি যদিও পিছত ওলাই ল'ব পাৰিবা, কিন্তু বৰ্তমান তাততো তোমাৰ দিগদাৰ হৈ যাব হেৰুৱাৰ লগে লগে, তো সেইটো সাৱধান হ'বা। আৰু তাতে যেতিয়া তোমালোকে মানে ধৰি লোৱা ফিংগাৰপ্ৰিণ্ট দিবা, সেই ফিংগাৰপ্ৰিণ্ট দিয়াৰ লগে লগে তোমালোকে বস্তুবিলাক চাবা যে ঠিকে থাকে হৈছেনে নাই, কাৰণ ফিংগাৰপ্ৰিণ্টৰ খেলি মেলি পিছলৈকে বহুত থাকে। চ' এইকেইটা ইম্পৰ্টেণ্ট। বাকী মই এটা কথা কওঁ শুনা,
যিসকলৰ 27 তাৰিখে এক্সাম আছে ইমান চিন্তা কৰিবলগীয়া কথা নাই তোমালোকে খালি এক্সামটো সুন্দৰকৈ দিয়াৰ চেষ্টা কৰা এক্সাম চেণ্টাৰ কিমান দূৰত সেইটো বাদ দিয়া এদিনৰ কাৰণে কষ্ট কৰিবই লাগিব তোমাৰ অসমতহে পৰিছে তোমাৰ বেলেগ ৰাজ্যত পৰা নাই নহয় তো অসমৰ এখন ডিস্ট্ৰিক্টৰ পৰা এখন ডিস্ট্ৰিক্টলৈ হ'ব পাৰে দূৰ কিন্তু যেহেতু এটা মানে তুমি এটা চাকৰি বিচাৰিছা তাৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হ'ব সো এক্সাম চেণ্টাৰটোৰ কাৰণে চিন্তা কৰি থাকিব নালাগে ডিষ্টেন্সটোৰ কাৰণে চিন্তা কৰিব নালাগে এক্সামটো কেনেকৈ ক'ত দি পেলাই কেনেকৈ মানে ভাল এটা স্ক'ৰ কৰি আনিব পাৰোঁ সেইটোহে মানে দিয়া কাৰণ কিয় আমাৰ হয়তো ফিজিকেল তাতকৈ দূৰত ক'ৰবাত পাতিব পাৰে আমি তেতিয়াতো যামেই যদি আমাৰ হাতত এটা ভাল মাৰ্ক থাকে আমিতো 100% যাম সো এনেকুৱা কথা থাকে আৰু ভালকৈ এক্সামটো সকলোৱে দিবা সো এই ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিবা আৰু কমেণ্টত সকলোৱে জনোৱা ল'ৰা আৰু ছোৱালী কাৰ কেই তাৰিখে আছে এই কমেণ্টটো পাৰিলে জনোৱা ধন্যবাদ পাৰিলে অলপ ভিডিঅ'বিলাক শ্বেয়াৰ কৰা এইকেইদিনত কাৰণ কিয় SSC GDৰ অল আপডেট দি যাবলৈ চেষ্টা কৰিম ধন্যবাদ জয় আই অসম